এই বছৰ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড প্ৰদান কৰিব আৰু এই এৱাৰ্ডৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব। ইতিমধ্যে অসম চৰকাৰে এই এৱাৰ্ডৰ কাৰণে অনলাইন আবেদন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিদ্যাৰ্থী পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে এই এৱাৰ্ডৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ লগতে শিক্ষাৰ্থীসকলে এটা মোবাইল এপৰ জৰিয়তেও কিন্তু আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে প্ৰথমতে মোবাইল এপ নাইবা ৱেবছাইটত ভিজিট কৰিব লাগিব। সেই ৱেবছাইটৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। চিম্পলি সেই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতেই এইটো ৱেবছাইটত আহিব পাৰিব আৰু একমাত্ৰ এইটো ৱেবছাইটৰ জৰিয়তে এই আনন্দৰাম এৱাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে ওপৰত লিখা আছে ARBAS ৰেজিষ্ট্ৰেশ্যন 2024 ইজ নাও অপেন ফৰ ৰেজিষ্ট্ৰেশ্যন। একেবাৰে ওপৰত কিন্তু এইটো লিখা উঠিছে। চিম্পলি সেইটো লিংকত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতেই আন এটা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে দেখিবলৈ পাইছে এইটো অপেন হৈছে। ইয়াতে প্ৰথমতে ইউজাৰ নেম আৰু পাছৱাৰ্ড দি লগইন কৰিব লাগিব। যদি ইউজাৰ নেম আৰু পাছৱাৰ্ড নাথাকে তেতিয়াহ'লে প্ৰথমতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে প্ৰথমতে ৰোল নাম্বাৰ এণ্টাৰ কৰিব লাগিব। তাৰপিছত ষ্টুডেণ্টৰ নাম্বাৰ এণ্টাৰ কৰিব লাগিব, ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰপিছত ষ্টুডেণ্টৰ ইমেইল ID, তাৰপিছত ইয়াতে মোবাইল নম্বৰ এণ্টাৰ কৰিব লাগিব। মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। যিজন শিক্ষাৰ্থীয়ে এই আনন্দৰাম এৱাৰ্ডৰ কাৰণে আবেদন কৰিব সেইজন শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু সেই আধাৰ কাৰ্ডৰ লগত যিটো ফোন নম্বৰ লিংক কৰা আছে সেই ফোন নম্বৰটো কিন্তু ইয়াতে সাবমিট কৰিব লাগিব। ইয়াতে লিখাৰ পিছত সেন্ড OTP আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে কিন্তু সেইটো নম্বৰত এটা OTP যাব। সেই OTPটো ইয়াতে লিখি দিব লাগিব। লিখাৰ পিছত সাবমিট বুলি দেখিবলৈ পাইছে, সেই সাবমিটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এইটো ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তাৰপিছত ইয়াতে তলত দেখিবলৈ পাব লগইন হিয়াৰ। ইয়াতে ক্লিক কৰাৰ পিছতে আগৰ যিটো পেজ আছে সেইটোত আহিব পাৰিব। ইয়াতে সেই ইউজাৰ নেম তাৰপিছত পাছৱাৰ্ডটো দি লগইন কৰিব। এনেকৈ লগইন কৰাৰ পিছত হ'ব আন এটা ফৰ্ম অপেন হ'ব। সেই ফৰ্মত নিজৰ একাউণ্ট নাম্বাৰ আৰু কিছুমান ইনফৰমেশ্যন দি সেইটো সাবমিট কৰিব লাগিব। যেহেতু মোৰ ওচৰত কোনো ছাত্ৰৰ ইউজাৰ নেম আৰু পাছৱাৰ্ড নাই, যাৰ কাৰণে মই দেখুৱাব নোৱাৰিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক এটা ৰিকুৱেষ্ট, তোমালোকে নিজে এইটো কিন্তু মোবাইল জৰিয়তে ট্ৰাই নকৰিবা। যদি ইয়াতে একাউণ্ট নম্বৰ দিয়াত ভুল হয় তেতিয়াহ'লে কিন্তু তোমালোকে টকা নাপাবা। গতিকে তোমালোকে নিজৰ মোবাইলৰ জৰিয়তে এইটো ট্ৰাই নকৰিবা। বজাৰত অনলাইন আবেদন কৰাৰ কম্পিউটাৰ দোকান আছে, তোমালোকে তাত যাবা। তাত যোৱাৰ পিছত তেওঁলোকে আবেদন কৰি দিব। ইয়াৰ কাৰণে তেওঁলোকে চাগে 100 পৰা 150 টকা ল'ব পাৰে। গতিকে তোমালোকে কিন্তু নিজৰ মোবাইলৰ জৰিয়তে ট্ৰাই নকৰিবা, এইটো কম্পিউটাৰৰ জৰিয়তে তেওঁলোকে আবেদন কৰি দিব।